ৰাম তুমি সেহি পুত্ৰ ভক্ত গুৰুতৰ কৰিও আবে হেনয় এহি ভাৰ্যা গৰ্ভে আপোন সদৃশ উপজায়ু পুত্ৰ হে পুত্ৰ তোমাৰ নিচিনা পুত্ৰক জন্ম দিবলৈ তুমি ঈশ্বৰৰ চৰণত সেৱা নিবেদন কৰিবা যথোচিত ধৰ্মে পৃথিৱী পালিবা আৰু কৰিবাহা যাগ ঈশ্বৰ কৃষ্ণক ভজিও নিষ্কামে ভক্তিভাৱে মহাভাগ তুমি যেনেকুৱা কৰ্মক সমাজে অগ্ৰাধিকাৰ দিব শাস্ত্ৰই প্ৰকাশ কৰিছে সেই যথোচিত ধৰ্ম তুমি পালন কৰিবা আৰু পালন কৰোঁতেও কেৱল ঈশ্বৰত অৰ্পণ কৰিহে আশ্ৰয় কৰিবা যেনে কৰিলাহা ৰাজ্য ১০,০০০ বৎসৰ লগে স্বৰ্গে নীলা হবে অযোধ্যা নগৰ শ্ৰীৰামচন্দ্ৰই ১০,০০০ বছৰ অযোধ্যাত ৰজা হৈ আছিল কাৰণ প্ৰজাবৃন্দই ৰামচন্দ্ৰকে ৰজা হিচাপে বিচাৰিছিল কিয় যাৰ বাবে ৰামচন্দ্ৰক মৰ্যাদা পুৰুষোত্তম ৰাম বুলি প্ৰশংসা কৰা হৈছে কাৰণ তেওঁ প্ৰজাৰ সুখৰ বাবে তেওঁ নিজৰ ধৰ্মপত্নী সীতাকো বনত মেলিবৰ বাবে এক মুহূৰ্তও কুণ্ঠাবোধ কৰা নাছিল বিচলিত হোৱা নাছিল সেইকাৰণে তেওঁ মৰ্যাদা পুৰুষোত্তম ৰাম তেওঁক প্ৰজাবৃন্দই যুগে যুগে ৰজা হোৱাটো বিচাৰিছিল দ্বিতীয়তে আমি যদি চিন্তা কৰোঁ শাস্ত্ৰসন্মতে কোৱা সেই দৰ্শন বেন ৰজাৰ ৰাজত্ব কালত এই পৃথিৱীত হাজাৰ হাজাৰ বছৰ শ বছৰ খৰাং অনাবৃষ্টি হৈছিল ইমানেই দুষ্ট অত্যাচাৰী শাসনকৰ্তা আছিল বেন আৰু ঋষিসকলৰ অভিশাপত যেতিয়া বেনৰ মৃত্যু হ'ল আৰু বেনৰ মৃত শৰীৰটোক যেতিয়া মন্থন কৰা হৈছিল সেই শৰীৰটোৰ পিঠি অংশৰ পৰা এটি জীৱতত্বৰ জন্ম হৈছে যাৰ নাম হ'ল পৃথু ভগৱন্ত পুৰুষে পৃথু ৰূপত অৱতাৰ হৈছে আৰু পৃথু ৰূপত অৱতাৰ গ্ৰহণ কৰাৰ লগে লগে পৃথিৱীত শস্যে মৎস্যে সুন্দৰভাৱে জাতিষ্কাৰ হৈ গ'ল আৰু পৃথু ৰজাই তেওঁৰ প্ৰজাৰূপী পুত্ৰসকলৰ আগত উপদেশ প্ৰদান কৰি গৈছে সেই মোৰ পুত্ৰসকল তোমালোকে শুনা এই ৰামে পুত্ৰ ভৈলে দিব লাগে পিণ্ড বাপৰ যে পুত্ৰ ভৈলে দিবাক লাগয় পিণ্ড বাপৰ যে পুত্ৰ হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগিব কিন্তু সেই মোৰ পুত্ৰসকল মই তোমালোকৰ পিতৃ তোমালোক মোৰ পুত্ৰ গতিকে মোৰ পিণ্ড কি জানানে মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ মোৰ পিণ্ড সেইটোৱে যে তোমালোকে ঈশ্বৰক চিন্তা কৰা নামঘোষা শাস্ত্ৰটো মাধৱ গুৰুজনাই কৈছে যাৰ পুত্ৰ সবে ঐত হৰিত শৰণলৈয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া পিতৃগণে ত্ৰিপিতি পাৱে ৰাম পিতৃগণে ত্ৰিপিতি পাৱে যাৰ পুত্ৰ হবে ঐত মানে ইয়াত হৰিত শৰণ লয় এতিয়া আমি হৰিত শৰণ লোৱাই নাই আপুনি আমি আগবঢ়োৱা দধি দুগ্ধ ঘৃত মধু পিতৃয়ে ভাল পাবনে নাই লৈ নিশ্চয় নাপায় গতিকে আমাক দুজনা গুৰুৱে নামঘোষা কীৰ্তন দশম ৰত্নাৱলীৰ মাধ্যমেৰে ইমান সুন্দৰকৈ উপদেশ দিয়াৰ পাছতো আপুনি মই যদি অন্য দেৱৰ শৰণীয়া হওঁ তেতিয়াহ'লে আপুনি আমি লাখ লাখ টকা খৰচ কৰি পিতৃৰ অৰ্থে কুইণ্টেলে মাহ মোনে মোনে গাখীৰ খুওৱাৰ পাছতো আপোনাৰ মোৰ কৰ্মৰ সফলতা
নহ'বও পাৰে। কাৰণ শাস্ত্ৰই কৈছে আমি হৰিত শৰণ লোৱা নাই, আমি বিশ্বকৰ্মাত শৰণ ল'লোঁ, আমি সৰস্বতীত শৰণ ল'লোঁ। গতিকে এক ঈশ্বৰ শৰণৰ বাদে আমি যেতিয়া 33 কোটি দেৱ দেৱতাৰ চৰণত শৰণ ল'ম, আমাৰ কৰ্মত আমাৰ পিতৃয়ে সন্তুষ্ট নহয়, তেতিয়াহ'লে আমাৰ কৰ্মত ক'ত সন্তুষ্ট হ'ব? যিটো ল'ৰাই, যিজনী কন্যাই দেউতাকৰ অমতত বিয়া হোৱাৰ লগে লগে দেউতাকে মৰিল বুলি চৰুহাৰি ধুই দিব পাৰে, গতিকে সেইজন পিতৃৰ মৃত্যুৰ পাছত সেইগৰাকী কন্যাই কৰ্ম কৰিলে পিতৃয়ে ভাল পাবনে? কেতিয়াও নাপায়। এইটো বাস্তৱত আমি সকলোৱে দেখি আছোঁ, বুজিও পাইছোঁ। তেনে ক্ষেত্ৰত ঈশ্বৰত শৰণ নলৈ যদি অন্য দেৱতাত শৰণ লয়, তেতিয়াহ'লে তেওঁ কৰা কৰ্মত কেতিয়াও পৰলোকগামী পিতৃ মাতৃ সন্তুষ্ট নহয় নহয় নহয়। এয়া শাস্ত্ৰই আমাক পদবন্ধে সিদ্ধান্ত দিছে। গতিকে এনেকৈয়ে স্বয়ম্ভুৱ মনুৰ দ্বাৰা এই সংসাৰত শতৰূপাৰ ঔৰসত সৃষ্টি প্ৰকাশ হৈছে আৰু গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে, এৰা আবে আমি যত কোন কৰ্ম কৰোঁ, সৃষ্টি বা কি মতে হয়, ইটো কৰ্ম আনে কৰন্তা নাহিকে, বিনে প্ৰভু কৃপাময়। ব্ৰহ্মাদেৱে কৈছে যে ঈশ্বৰ কৃষ্ণক চিন্তা নকৰাকৈ যিখিনি কৰিবা তাৰ দ্বাৰা কাৰো মংগল নহয়। কেৱল ঈশ্বৰক চিন্তা কৰিহে তুমি কৰ্মত ব্ৰতী হ'বা, তেতিয়া তোমাৰ মংগল হ'ব। অ ৰামে যিটো ঈশ্বৰৰ হৃদয়ত সন্তে, ভৈলো মই উৎপন্ন, সেহি ভগৱন্তে পৃথিৱী উদ্ধাৰী, সাধনটোক প্ৰয়োজন। হে মোৰ পুত্ৰ স্বয়ম্ভুৱ মনু, যিজন ঈশ্বৰ কৃষ্ণৰ কৃপাত এই সংসাৰত মই জন্মগ্ৰহণ কৰিছোঁ, সেইজন ঈশ্বৰক তুমি চিন্তা কৰি কৰ্মত ব্ৰতী হ'বা, নিশ্চিত ৰূপত তোমাৰ মংগল হ'ব। আৰু সেইজন গগৈ প্ৰভু, মোৰ এটি প্ৰশ্ন আছে। যোৱাকালি আপোনাৰ সতীয়া গুৰু গোসাঁই এজনে নামঘৰত ব্যাখ্যা কৰিবলৈ আহিছিলে, কিন্তু তেওঁ ভকতসকলক কিবা যজ্ঞ পূজাৰ গোহাৰি দি ফুৰিছে, সেইটো কিমানখিনি গ্ৰহণযোগ্য? কৃষ্ণ, আমাৰ পাঠাচাৰ্য বাপজনাই ভাগি সেৱা নিবেদন কৰিছে, আমাক আজ্ঞা কৰিছে। এতিয়া কোনে ক'লে ভকতে যজ্ঞ পূজা কৰিব লাগে বুলি আমি বাৰু নাজানো, তথাপিতো বাপজনাই কৈছে যদি সাক্ষী হিচাপে আপোনাৰ সব আছিল, তেতিয়াহ'লে আমি কথাটি অৱগত কৰিবৰ বাবে আগবাঢ়িব বিচাৰিব লাগিব। আৰু যদি আপোনাৰ সব সাক্ষী নাই, তেতিয়াহ'লে বাপজনাই কোৱা কথাটোত আমি একমত হ'ব নোৱাৰিম। ঘটনাটো কৃষ্ণ, আমি পোনপটীয়াভাৱে বাপজনাৰ চিন্তা, কৃষ্ণ পোনপটীয়াভাৱে বাপজনাৰ চিন্তাক আমি এজোকা পদৰ মাধ্যমেৰে আগবঢ়াব বিচৰা হৈছে। নামাচাৰ্য বাপজনাই যেতিয়া নাম প্ৰসংগ কৰে, তেতিয়া নাম প্ৰসংগৰ অন্তত এভাগী উপদেশ দিয়ে, আপোনালোকে নিশ্চয় শুনে। সেই উপদেশভাগী কি বুলি কয় জানেনে? আজিলৈকে মন কৰা নাই যদিও কালিলৈ পৰা যদি নামাচাৰ্যৰ লগত আসনত উপবিষ্ট হয় বা নাম প্ৰসংগ কৰোঁতে যদি আসনৰ নাতি দূৰতো বহি থকাৰ সৌভাগ্যৱন্ত হয়, তেতিয়াহ'লে নামাচাৰ্য একেবাৰে শেষত দিয়া উপদেশভাগী শুনিবচোন। এৰামে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আতপৰে নাহি আন, কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ, সবেও নহি সমান। উপদেশটো এই বুলি কয়। তাৰ পাছত কৃষ্ণ গুণ নাম ধৰ্ময় অনুপাম, আকসাৰ কৰি ধৰা, যত দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণত ভকতি কৰা। হেন তত্ত্ব জানি চিন্তা চক্ৰ পানী,
অনাদৰিয়ান কাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলহু ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 ৰাম। নামাচাৰ্য বাপজনে এনেকৈ উপদেশ দিয়ে। যদি নামাচাৰ্য বাপজনে সেইটো উপদেশ দিয়ে তেতিয়াহ'লে সেইটো সঁচা বুলি আমি সকলোৱে পালন কৰিছোঁ। যদি সেইটো মিছা হয় তেতিয়াহ'লে ভকতে যাগযজ্ঞ কৰিব লাগে। আৰু যদি আপোনাৰভাৱে মানি লৈছে এইটো সঁচা তেতিয়াহ'লে ভকতৰ যাগযজ্ঞ কৰাৰ কথাটো শাস্ত্ৰত ক'তো উল্লেখ নাই। সেইটো হ'ল কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ। আৰু সেইটোৰ বিষয়ে একাদশ স্কন্ধত লিখিছে মোক নজানয় যিটো তাৰেখে কৰ্মত অধিকাৰ। এতিয়া আপোনাৰ হওক আৰু আমি সমস্ত জনাই কৃষ্ণক জানিবৰ বাবেহে নামঘৰলৈ আহিছোঁ। কৃষ্ণস্তু ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিলেহে আমাৰ মংগল হ'ব। এইটো বুজি লৈহে নামঘৰলৈ আহিছোঁ। এইটো বুজিবৰ বাবেহে নামঘৰলৈ আহিছোঁ। গতিকে যাগযজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান এইবিলাক কৰিবলৈ কীৰ্তন গ্ৰন্থত গুৰুজনাই লিখিছে ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে কৰ্মিক নুগুচে পৰম আপদে। এতিয়া আপুনি আমি কৃষ্ণক জানিবলৈ আহিছোঁ। গতিকে কৰ্ম মাৰ্গ আশ্ৰয় কৰাটো আমাৰ নহয়। আমাৰ কৰ্ম হ'ল ঈশ্বৰৰ চিন্তাত নিজকে আগবঢ়াই দিয়া। গতিকে যাগযজ্ঞ পূজা পাতল দান দক্ষিণা ভোজনী মুণ্ডন এইবিলাক কৰ্মকাণ্ড মাৰ্গৰ মোক নজানয় যিটো যিজনে কৃষ্ণ কথা শুনিবই নিবিচাৰে, যিজনে কৃষ্ণ কথা শুনিবলৈ সাধু সংগ আশ্ৰয় কৰিবলৈ ইচ্ছা নকৰে তেওঁলোকেহে সেইবিলাক কৰাৰ অধিকাৰটো শাস্ত্ৰত লিপিবদ্ধ আছে। যদি নাই পদবন্ধে আপোনাৰ হবে চাব পাৰে। কীৰ্তন দশম ঘোষা ৰত্নাৱলী প্ৰত্যেকতে এনেধৰণে আমাক উপদেশ দিছে। যদি আমি কৃষ্ণক ভাল পাওঁ তেতিয়াহ'লে আমি মুণ্ডন কৰাৰ প্ৰয়োজন নাই। যদি আমি কৃষ্ণক ভাল পাওঁ তেতিয়াহ'লে আমি ভোজনী সজোৱাৰ কোনো প্ৰয়োজন নাই। দুৰ্জন পুত্ৰই যত কেশ কাটি পেলাৱে ধৰণী স্থানে ততে ক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া স্বৰ্গস্থানে। দুৰ্জন পুত্ৰই মুণ্ডন কৰোঁতে যিমান চুলি আমি পৃথিৱীত পেলাম সিমান দিন পিতৃ মাতৃ আত্মা স্বৰ্গত থাকিব পাৰে। পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। পুণ্য শেষ হ'লে চুলি গজাৰ লগে লগে আকৌ আমি নৰকত পৰিম, মানে পিতৃ মাতৃ নৰকলৈ আহে। অন্য হাতেদি শাস্ত্ৰত সিদ্ধান্ত দিছে বৈষ্ণৱ পুত্ৰই হৰি সেৱা কৰে ভকতক বেৰি বেৰি ততেক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া বৈকুণ্ঠপুৰী। কোনটো লাগে আপোনাক? পিতৃ মাতৃ বৈকুণ্ঠত থকাটো বিচাৰোঁ নে পিতৃ মাতৃ স্বৰ্গত থকাটো বিচাৰোঁ? যদি স্বৰ্গত থকাটো বিচাৰোঁ মুণ্ডন কৰাটো প্ৰয়োজন, আৰু যদি বৈকুণ্ঠত থকাটো বিচাৰোঁ তেতিয়াহ'লে ভকত সেৱা কৰাটো পুত্ৰৰ কৰ্ম আৰু কৰ্তব্য ধৰ্ম। কোনটো কৰোঁ আপোনাৰ মোৰ নিজৰ নিজৰ কথা। শাস্ত্ৰই কাকো বাধ্য কৰোৱা নাই এইটো কৰা এইটো নকৰিবা, মাত্ৰ আমাক এটা জ্ঞান দিছে। সেই জ্ঞানটো আপুনি আমি লৈ যিটো শুদ্ধ বুলি ভাবিছোঁ সেইটোৰে আগবাঢ়িব লাগে। সমাজ যিয়ে নহওক বয়স যিমানেই নহওক কৰ্ম ধৰ্ম কেনেকৈ হয় তাৰ জ্ঞান দিছে, আৰু সেই ধৰ্মৰ দ্বাৰা জীৱৰ কিমানলৈকে মুকুতি হ'ব পাৰে কিমান পদলৈকে যাব পাৰিব তাৰ দৰ্শন দিছে। ধ্ৰুৱই ওম নমো ভগৱতে আশ্ৰয় কৰি দেৱৰ্ষি নাৰদৰ কৃপাধন্য হৈ শিয়ালৰ গাঁতত গৈ ভগৱন্তক আৰাধনা কৰি ঘূৰ অৰণ্যৰ মাজত 7 বছৰ বয়সত ভগৱন্তৰ কৃপাধন্য হৈ এখন আসন পালে, নাম হ'ল ধ্ৰুৱলোক। গোধিকাৰ পুষ্যভাগে তাহাংক থৈলা থাপি। গোধিকাৰ পুষ্যভোগ মানে ভাগ মানে পৃথিৱীৰ উত্তৰ কোণটোৰ কথা কোৱা হৈছে। উত্তৰ কোণত ধ্ৰুৱ তৰা হিচাপে আজিও জিলিকি আছে। গোধিকাৰ পুষ্যভাগে তাহাংক থৈলা থাপি। সেই ধ্ৰুৱই এনেকুৱা এখন আসন পালে যিখন আসন ব্ৰহ্মালোকতকৈও উচ্চ। ব্ৰহ্মা যি ঠাইত থাকে ব্ৰহ্মালোক তাতকৈও ওপৰত, শিৱ য'ত থাকে কৈলাশ তাতকৈও ওপৰত। যি স্থানত আসন গ্ৰহণ কৰিলে ব্ৰহ্মাণ্ড সমস্তখিনি দৰ্শন পোৱা যায় সেই ধ্ৰুৱ লোক। কিন্তু সেই লোক পোৱাৰ পাছতো ধ্ৰুৱ সদায় অন্তৰত এক দুখ থাকি গ'ল। কিয়?
কাৰণ তেওঁ বিচাৰিব লাগিছিল ভগৱন্তৰ পৰা ভকতি, বিচাৰিলে এখন আসন মাত্ৰ। সেইটোৱে হ'ল ধ্ৰুৱৰ অপৰাধটো। গতিকে ধ্ৰুৱইও চিন্তা কৰিছে, মই কিবা এটা অপৰাধ কৰিলোঁ, মই ইমান উচ্চ আসন পালোঁ যদিও মই কিন্তু ভক্তি কৰিব নোৱাৰিলোঁ। গতিকে শ্ৰেষ্ঠ শাস্ত্ৰই কৈছে ভকতি। বৈষ্ণৱ পুত্ৰই ঈশ্বৰক বেৰি ভকতক ঈশ্বৰ জ্ঞান কৰি যদি সদা সৰ্বদা সেৱা কৰাৰ ভাৱনাটো ৰাখি থাকে, তেতিয়াহ'লে তেওঁৰ দ্বাৰা সমস্ত জগতৰ মংগল হয়। জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয় তেখনে পবিত্ৰ। গতিকে আমি বাপজনাৰ প্ৰশ্নভাগী শাস্ত্ৰসন্মত পদবন্ধে আমি মাত্ৰ প্ৰকাশ কৰা হ'ল।